Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিওটিত আৰ্ট এণ্ড কালচাৰ অফ আসাম অসমৰ কলা আৰু সংস্কৃতি এই বিষয়ে আমি কেইটামান অতি দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছো। এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বৰকৈ উপযোগী। যিসকল বন্ধু-বান্ধৱ বৰ্তমান ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশ্যন বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিওটি খুবই গুৰুত্বপূৰ্ণ। আপোনালোকৰ বিশেষ অনুৰোধ আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটি চাব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিও আপলোড কৰিম তাৰ নটিফিকেশনসমূহ লাভ কৰি থাকিব। আহকচোন বাৰু আমি প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে Which community celebrates Baikhu festival in Assam? Baikhu উৎসৱ কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? ইয়াত বিকল্প দিয়া আছে তিৱাস, ৰাভা, টি ট্ৰাইব এণ্ড কাৰ্বিছ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ৰাভাছ। আমাৰ অপশ্যন নম্বৰ যেটো বি দিয়া আছে ৰাভা লোকসকলে বাইখু উৎসৱ যেটো আছে বাইখু ফেষ্টিভেল এটো উদযাপন কৰে। গতিকে আমি এটা প্ৰশ্ন আমি গম পালো। পৰৱৰ্তী প্ৰশ্ন দিয়া আছে In which district Jonbil Mela is organized every year? প্ৰতি বছৰে কোন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? ইয়াত চাক বিকল্প দিয়া আছে সোনিতপুৰ, শিৱসাগৰ, কৰিমগঞ্জ এণ্ড মৰিগাঁও আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে মৰিগাঁও। মৰিগাঁও জিলাত প্ৰত্যেক বছৰে জোনবিল মেলা আয়োজন কৰা হয়। আপোনালোকে নিশ্চয় সকলোৱে জানে এই জোনবিল মেলাৰ যেটো মুখ্য আকৰ্ষণ হেয়া হৈছে ইয়াত বিনিময় প্ৰথা ব্যৱস্থা তেতিয়া চলে। আৰু এই সম্পৰ্কে আৰু আমি কিছু কথা জানিম বাৰু আমি পিছৰ এই প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন আছে কৰম পূজা ইজ সেলিব্ৰেটেড বাই ডেশ কমিউনিটি। কৰম পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? বিকল্প দি আছে কাৰ্বিছ, কোচ ৰাজবংশী, টি ট্ৰাইবছ এণ্ড ৰাভাছ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে টি ট্ৰাইবছ। চাহ মানে বাগিচাৰ যিবিলাক বিভিন্ন আদিবাসী লোক আছে সেই ব্যক্তিসকলে কৰম পূজা উৎসৱ পালন কৰে। পৰৱৰ্তী প্ৰশ্ন আলি আই লিগাং ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি? আলি আই লিগাং কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? ইয়াত বিকল্প দিছে টি ট্ৰাইবছ, মিচিং, বড়ো এণ্ড ৰাভাছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ মিচিং লোকসকলে আলি আই লিগাং যেটো উৎসৱ আছে হেয়া পালন কৰে। আৰু ইয়াৰ লগত জড়িত আমি কিছু কথা আমি জানিম। চাওক প্ৰথম হৈছে যে এই উৎসৱক শস্য বা কঠিয়া হিচাৰ উৎসৱ হিচাপে পালন কৰা হয়। প্ৰথম কথাটো আমি গম পালো আৰু প্ৰত্যেক বছৰ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। অসমীয়া যেটো মাহ আছে ফাগুন মাহ সেই ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। এতিয়া চাওক যে এই আলি আই লিগাং এই কথাখিনিৰ মানে মিচিং ভাষাত যেহেতু মিচিং সম্প্ৰদায়ৰ লোকে পালন কৰে তেওঁলোকে আসলে এই শব্দকেইটাৰে কি বুজায়? চাওক আলি মানে হৈছে শস্যৰ বীজ, আই মানে হৈছে ফল আৰু লিগাং মানে হৈছে আৰম্ভণি হোৱা। গতি এই তিনিটা শব্দ আলি আই লিগাং এই তিনিটা শব্দৰ অৰ্থ আপোনাক কেতিয়াবা দিব পাৰে আলি মানে কি, আই মানে কি বা লিগাং মানে কি। আৰু এটি কথা এই যেটো উৎসৱ আলি আই লিগাং ইয়াৰ লগত এক ধৰণৰ নৃত্য জড়িত হৈ আছে। আপোনাক কেতিয়াবা এই বিষয়ে প্ৰশ্ন সুধিব যে গুমৰাং নৃত্য কোনে পালন কৰে? তেতিয়া হ'ব উত্তৰ হ'ব মিচিং লোকসকলে। আৰু এই আলি আই লিগাঙৰ যেটো উৎসৱ আছে তাৰ লগত এই গুমৰাং নৃত্য জড়িত হৈ আছে। পৰৱৰ্তী প্ৰশ্ন হুইচ এথনিক কমিউনিটি অফ সাম সেলিব্ৰেটস বৰদ ফেষ্টিভেল? অসমৰ কোন সম্প্ৰদায়ৰ লোকে বৰদ উৎসৱ পালন কৰে? বৰদ ফেষ্টিভেল ইয়াত চাওক বিকল্প দিছে তিৱা, টি ট্ৰাইবছ, ডিমাছা এণ্ড সোণোৱাল কছাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব তিৱা। তিৱা জনগোষ্ঠীৰ লোকসকলে বৰদ উৎসৱ পালন কৰে। পৰৱৰ্তী প্ৰশ্ন বাগুৰুম্বা ফক ডান্স ইজ পাৰফৰ্ম বাই হুইচ ট্ৰাইবেল কমিউনিটি? বাগুৰুম্বা লোকনৃত্য কোন জনগোষ্ঠীৰ লোকে পৰিৱেশন কৰে? ইয়াত বিকল্প দি আছে দেউৰিজ, মিচিংছ, হাজংছ এণ্ড বড়োছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বড়োছ। বড়ো লোকসকলে বাগুৰুম্বা নৃত্য যেটো লোকনৃত্য আছে সেয়া পৰিৱেশন কৰে। Question number 7 Farkanti dance is performed by which of the following tribal group? Farkanti নৃত্য কোন জনজাতীয় সম্প্ৰদায়ৰ লোকে পালন কৰে?
ইয়াত বিকল্প দি আছে ৰাভাছ, দেউৰিছ, তিৱাছ এণ্ড কোচ ৰাজবংশী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল ৰাভাছ। ৰাভা লোকসকলে, ৰাভা জনজাতিৰ লোকসকলে ফাৰকান্তি নামৰ যি নৃত্য আছে সেয়া পালন কৰে। ইয়াত চাওক, জোনবিল মেলা ইজ এ ইউনিক ফেষ্টিভেল অফ ডেছ ট্ৰাইব অফ আছাম। জোনবিল মেলা কোন জনজাতিৰ মুখ্য উৎসৱ? বিকল্প দি আছে মিচিং, বড়োছ, তিৱাজ এণ্ড ঠেঙাল কছাৰীজ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তিৱা। তিৱা লোকসকলে জোনবিল মেলা পালন কৰে। এই সম্পৰ্কে কিছুদিন আগতে অনুষ্ঠিত হৈ যোৱা আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ যি পৰীক্ষা আছিল তাত প্ৰশ্ন সোধা হৈছিল যে জোনবিল মেলাৰ মুখ্য বৈশিষ্ট্য কি? তাৰ বিকল্প আছিল যে শুদ্ধ যে বিনিময় প্ৰথাৰ ব্যৱহাৰ, যাত মানে বাৰ্টাৰ ছিষ্টেম এতিয়া চলি আছে। গতিকে আমি গম পালোঁ যে জোনবিল মেলাটো কি হয়, তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰে আৰু এই অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত এটি উৎসৱ হয়। ইয়াত চাওক, জোনবিল মেলা সম্পৰ্কে আন কিছু কথা আমি জানি লওঁ। জোনবিল মেলা ইজ এ 3-day annual indigenous Tiwa community fair held at weekend of Magh. এইটো কি হয়, 3 দিনৰ উৎসৱ হয়, তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰে আৰু মাঘৰ যিটো মাঘ বিহুৰ যিটো উইকেণ্ড হয় তেতিয়া পালন কৰা হয়। এণ্ড ইট ইজ হেল্ড এট হিষ্ট্ৰিক প্লেচ এট দয়াং বেলগুৰি এট জোনবিল ইন মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও জিলাৰ জোনবিল নামৰ ঠাইৰ যিটো দয়াং বেলগুৰি নামৰ ঠাই আছে তাতে এই জোনবিল মেলা অনুষ্ঠিত হয় আৰু ইয়াৰ যিটো ইউনিক ফিচাৰ মানে যিটো আনতকৈ অলপ পৃথক সেইটো হৈছে বাৰ্টাৰ ছিষ্টেম। গতিকে বহুত ধৰণৰ আপোনাক প্ৰশ্ন সুধিব পাৰে। গতিকে আপোনাৰ এই জোনবিল সম্পৰ্কীয় যিখিনি প্ৰশ্ন আছিল আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিলোঁ। পৰৱৰ্তী প্ৰশ্ন, চকলং ইজ এ ট্ৰেডিশ্যনেল মেৰিজ ছিষ্টেম অফ চকলং বা চকলাং বিবাহ পদ্ধতি নিম্নলিখিত কোন জনগোষ্ঠীৰ লগত জড়িত? ইয়াত দি আছে ৰাভাছ, বড়োছ, আহোমছ এণ্ড গাৰোজ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহোম জনজাতিৰ লোকসকলৰ মাজত চকলাং বা চকলং নামৰ বিবাহ পদ্ধতি প্ৰচলিত হৈ আছে। পৰৱৰ্তী প্ৰশ্ন, পাই মাজা ইজ পাৰফৰ্ম বাই ডেছ অফ আছাম টু থেংক গড ফৰ গুড হাৰ্ভেষ্ট। পাই মাজাই যিটো উৎসৱ আছে এইটো কোন জনগোষ্ঠীৰ লোকে পালন কৰে? আৰু তেওঁলোকে যিজন মানে শস্যৰ যিজন দেৱতা সেই দেৱতাক ধন্যবাদ জনাবৰ কাৰণে তেওঁলোকে পালন কৰে। ইয়াত বিকল্প দি আছে দেউৰিছ, মিচিংছ, বড়োজ এণ্ড কছাৰীজ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে কছাৰী। কছাৰীসকলে পাই মাজাই নামৰ উৎসৱটি পালন কৰে। তেওঁলোকৰ যিটো গড ফৰ ইট ইজ এন ফেষ্টিভেল টু থেংক গড ফৰ গুড হাৰ্ভেষ্ট। ভাল শস্য উৎপাদনৰ কাৰণে তেওঁলোকে ভগৱানক সন্তুষ্টিৰ বাবে ধন্যবাদ জনাবৰ বাবে পাই মাজাই উৎসৱটি পালন কৰে। পৰৱৰ্তী প্ৰশ্ন, হুইচ ট্ৰাইবেল কমিউনিটি অফ আছাম পাৰফৰ্মড বাথৌ পূজা? অসমৰ কোন সম্প্ৰদায়ৰ লোকে বাথৌ পূজা উদযাপন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বড়ো। বড়ো লোকসকলে বাথৌ পূজা উদযাপন কৰে। Question number 12. The Devdhani dance is associated with the worship of which goddess? দেওধানী নৃত্য কোনজন দেৱীৰ পূজাৰ লগত সম্বন্ধ আছে? ইয়াত বিকল্প দি আছে মা মনসা, মা দুৰ্গা, মা কালী এণ্ড মা সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মা মনসা। মনসা মানে আমি নিশ্চয় সকলোৱে গমেই পাওঁ, মা মনসা হৈছে সাপৰ দেৱী, সৰ্পদেৱী। Question number 13. The Bor festival is celebrated by which community? The Bor উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? বিকল্প দি আছে কাৰ্বিজ, তিৱাজ, মিচিংছ এণ্ড বড়োজ আৰু শুদ্ধ উত্তৰ হৈছে মিচিং। আমি ইতিমধ্যে মিচিং সম্পৰ্কে আৰু এটা প্ৰশ্ন পঢ়িছিলোঁ, আলি আই লিগাং। গতিকে এই ডবৰ যিটো উৎসৱ আছে এয়াও কি হয়, মিচিং সম্প্ৰদায়ৰ লোকে পালন কৰে। পৰৱৰ্তী প্ৰশ্ন, ৰংকেৰ বা ৰংকাৰ ইজ দ্য মেইন ফেষ্টিভেল অফ হুইচ কমিউনিটি? ৰংকাৰ বা ৰংকেৰ কোন জনগোষ্ঠীৰ প্ৰধান উৎসৱ? ইয়াত দিয়া বিকল্পসমূহ হৈছে মিচিং ট্ৰাইব, ঠেঙাল কছাৰীজ, কোচ ৰাজবংশীজ এণ্ড কাৰ্বি ট্ৰাইবছ। শুদ্ধ উত্তৰ হৈছে কাৰ্বি ট্ৰাইবছ। কাৰ্বি সম্প্ৰদায়ৰ বা কাৰ্বি জনগোষ্ঠীৰ লোকসকলে ৰংকাৰ বা ৰংকেৰ উৎসৱ পালন কৰে। ইয়াৰ লগতে ছজুন যিটো ফেষ্টিভেল আছে, ছজুন উৎসৱ কাৰ্বিসকলে পালন কৰে। আপোনাক দিব পাৰে যে ছজুন উৎসৱটো কোনে পালন কৰে। কুৱেশ্যন নম্বৰ 15. পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে? বিকল্প দি আছে মিচিং ট্ৰাইব, বড়োজ, দেউৰিজ এণ্ড টি ট্ৰাইবছ। শুদ্ধ উত্তৰ হৈছে মিচিং ট্ৰাইবছ। পৰাগ উৎসৱটো মিচিং সম্প্ৰদায়ৰ লোকসকলে পালন কৰে
ইয়াত চাওক পৰাগ উৎসৱ সম্পৰ্কে আৰু কিছু কথা যে ইটছ এ 5 ডে লং পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল শস্য চপোৱাৰ পিছত এইটো হৈছে 5 দিন এটা উৎসৱ হয় অবজাৰ্ভ বাই দ্য মিচিং অফ আসাম অসমৰ মিচিং সম্প্ৰদায়ৰ লোকে বা মিচিং জনগোষ্ঠীৰ লোকে এই পৰাগ উৎসৱ পালন কৰে হয়তো সুধিব পাৰে আপোনাক কিমান দিনীয়া উৎসৱ হয় পোষ্ট হাৰ্ভেল অৰ প্ৰি হাৰ্ভেল পোষ্ট হাৰ্ভেষ্ট মানে শস্য ছটিয়াৰ যে শস্য চপাই লোৱাৰ পিছতে তেওঁলোকে এইটো 5 দিনীয়া উৎসৱ পালন কৰে সেইটো হৈছে পৰাগ ফেষ্টিভেল কোৱেশ্চন নম্বৰ 16 মেডাম মেফি উৎসৱ কোন সম্প্ৰদায়ৰ লোকে পালন কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহোমসকলে পালন কৰে আপোনাক কেতিয়া প্ৰশ্ন দিব পাৰে এই মেডামি মেহফিল প্ৰত্যেক বছৰ কেতিয়া পালন কৰা হয় অন 31st of January 31 জানুৱাৰী তাৰিখে মেডাম মেহফিল পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন Samankan festival is celebrated by which tribal community of Assam Samankan festival is celebrated by which tribal community of Assam Samankan উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে বিকল্প দিয়া আছে ঠেঙাল কছাৰীজ সোণোৱাল কছাৰীজ কাৰ্বিজ এণ্ড টি ট্ৰাইবছ শুদ্ধ উত্তৰ হৈছে কাৰ্বিজ কাৰ্বি লোকসকলে সমাংকন উৎসৱ পালন কৰে কোৱেশ্চন নম্বৰ 18 বুকুনি পাতানি কোন is a traditional costume of Des tribe of Assam বুকুনি পাতানি কোন জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত সাজ পোছাক বিকল্প দিয়া আছে সোণোৱাল কছাৰীজ তিৱা আহোম এণ্ড কোচ ৰাজবংশী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কোচ ৰাজবংশী অপশ্যন ডি আমাৰ যেটো আছে হে শুদ্ধ উত্তৰ কোচ ৰাজবংশীসকলৰ এআইটি উৎসৱ হয় পৰৱৰ্তী প্ৰশ্ন Dash festival is celebrated by the Garos in the honor of Salijong, the sun god of fertility. Garu লোকসকলে তেওঁলোকৰ সালিজং দেৱতাৰ সন্মানাৰ্থে ডেথ উৎসৱ পালন কৰে Dash festival is celebrated by the Garos in the honor of Salijong, the sun god of fertility. উৰ্বৰাৰ বাবে যিটো দেৱতা আছে সেই দেৱতাৰ সন্মানাৰ্থে তেওঁলোকে যিটো উৎসৱ পালন কৰে ইয়াত বিকল্প দি আছে ওয়াংগালা করম পূজা বরত পূজা এণ্ড বাইখু শুদ্ধ উত্তৰ হ'ব ওয়াংগালা ফেষ্টিভেল ইজ সেলিব্রেটেড বাই দ্য গাৰুজ গাৰু লোকসকলে তেওঁলোকে ওয়াংগালা ফেষ্টিভেল সেলিব্রেট কৰে আৰু এইটো অন্য এটা নামেৰে জনা যায় 100 ড্ৰাম ফেষ্টিভেল বুলিও ইয়াক জনা যায় আৰু আপোনাক দিব পাৰে যে ওয়াংগালা ফেষ্টিভেল কোন দেৱতাৰ সন্মানাৰ্থে পালন কৰা হয় এটো হৈছে সালিজং গতিকে আপোনালোকে চাই লওক যে এই সালিজং দেৱত এইটো সালিজং এইটো নাম হৈছে সালিজং দেৱতা পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 20 ইন আসাম টুসু পূজা ইজ সেলিব্রেটেড বাই অসমত টুসু পূজা কোনে পালন কৰে বিকল্প দি আছে দেউৰিজ মৰানস ৰাভাজ এণ্ড টি ট্ৰাইবছ শুদ্ধ উত্তৰ হ'ব টি ট্ৰাইবছ কিছুদিন পূৰ্বে অনুষ্ঠিত আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ অন্তৰ্গত পৰীক্ষাত এই টুসু পূজা সম্পৰ্কে এটি প্ৰশ্ন দিয়া হৈছিল এই প্ৰশ্নটি দিয়া আছে কোৱেশ্চন নম্বৰ 21 Karbi Youth Festival is celebrated every year on 25th to 19th of February at Dash Difu Town. Difu চহৰৰ কোন ঠাইত প্ৰতি বছৰে 15 পৰা 19 ফেব্ৰুৱাৰীলৈকে কাৰ্বি যুৱ মহোৎসৱ পালন কৰা হয় ইয়াত চাওক বিকল্প দি আছে লাহৰিজান তৰালাংছু উমৱাং এণ্ড খান্দুলি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে তৰালাংছু নামৰ যি ঠাই আছে ডিফু চহৰৰ অন্তৰ্গত তাতে প্ৰত্যেক বছৰে 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে কাৰ্বি যুৱ মহোৎসৱ পালন কৰা হয় গতি আমি শুদ্ধ উত্তৰটি পালো তৰালাংছু বুলি আমি ঠাইৰ নাম পালো Question number 22 Ambubasi Mela is held every year in Assam in the Assamese month of Ambubasi Mela প্ৰতি বছৰে অসমীয়া ক্যালেন্ডাৰৰ কোন মাহত পালন কৰা হয় ইয়াত দি আছে মাঘ জেঠ আহাৰ এণ্ড ভাদ শুদ্ধ উত্তৰ হৈছে আহাৰ অপশ্যন সি শুদ্ধ উত্তৰ হয় So this festival is held at Kamakhya temple. আপোনাক কেতিয়াবা বিকল্প হিচাপে দিব পাৰে যে অম্বুবাসী মেলা কোন মন্দিৰত পালন কৰা হয় আপোনাক কামাখ্যা মন্দিৰ দিব পাৰে মহাভৈৰৱ মন্দিৰ দিব পাৰে গতিকে আপোনালোকে শুদ্ধ উত্তৰটি আপুনি নিশ্চয় গমে পায় এই কামাখ্যা মন্দিৰত অনুষ্ঠিত হয় Question number 27 Busu Dima is an important festival of Busu Dima নিম্নলিখিত কাৰ উৎসৱ হয় বিকল্প দি আছে বড়ো সোণোৱাল কছাৰী তিৱা এণ্ড ডিমাছা কছাৰী শুদ্ধ উত্তৰ হ'ব ডিমাছা কছাৰী ডিমা শব্দ আছে নহয় তাৰ লগত আপোনালোকে মিলাই ল'ব ডিমাৰ লগত ডিমাছা শব্দ আছে গতিকে আপোনাৰ মনত ৰখাৰ কাৰণে এটা সহজ কিটিপ এইটো ইয়াছ
বুসু ডিমাটো কি আছিল দিস ইজ এন অ্যানুয়াল ফেস্টিভেল সেলিব্রেটেড অন 27 to 29th of January 27 বা 29 জানুয়ারিলৈকে পালন কৰা হয় ইট ইজ সেলিব্রেটেড আফটার দ্য কমপ্লিশন অফ গ্রেইন হারভেস্ট ইন ডিফারেন্ট ভিলেজেস যেতিয়া শস্য চপোৱা শেষ হৈ যায় তেতিয়া তেওঁলোকে এই বুসু ডিমা উৎসৱটি পালন কৰে কোনে পালন কৰে ডিমাসা কছাৰী সকলে বুসু ডিমা উৎসৱটি পালন কৰে Question number 24 The last day of Bohag Bihu is celebrated as Bohag Bihur অন্তিম দিনা কি পালন কৰা হয় ইয়াত আছে গৰু বিহু মানুহ এটা মানুহ হ'ব লাগিছিল মানুহ বিহু গোহাই বিহু এন্ড সেৰা বিহু শুদ্ধ উত্তৰ হ'ব সেৰা বিহু বহাগ বিহুৰ অন্তিম দিনা সেৰা বিহু পালন কৰা হয় কোৱেশ্চন ইয়াত চাওক যে বহাগ বিহুৰ 7টা দিনত কি বিহু পালন কৰা হয় আমি এই বিষয়ে অলপ জানি লওঁ চাওক প্ৰথমটো আছে গৰু বিহু দ্বিতীয় দিনা মানুহ বিহু তৃতীয় দিনা গোহাই বিহু চতুৰ্থ দিনা তাঁতৰ বিহু পঞ্চম দিনা নাঙলৰ বিহু ষষ্ঠ দিনা জিয়ৰি বা চেনেহি বিহু সপ্তম দিনা আছে কি সেৰা বিহু আমাৰ যেটো এইটো প্ৰশ্ন আছে বৰ্তমান অপচন 2 যেটো আছে মানুহ বিহু হ'ব লাগিছিল মানুহ তাৰ স্পেলিং এটা ভুল হৈছে কোৱেশ্চন নম্বৰ 25 খেৰাই পূজা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ খেৰাই পূজা নিম্নলিখিত কাৰ ধৰ্মীয় উৎসৱ হয় বিকল্পত দি আছে ডিমাসা কছাৰী সোণোৱাল কছাৰী বড়ো কছাৰী এণ্ড মিচিংছ শুদ্ধ উত্তৰ হ'ব বড়ো কছাৰী লোকসকলে খেৰাই পূজা পালন কৰে আৰু এটা ৰিলিজিয়াছ ফেষ্টিভেল হয় ধৰ্মীয় উৎসৱ হয় কোৱেশ্চন নম্বৰ 26 Which of the following tribe wear dress named দখনা কোন জনগোষ্ঠীৰ লোকে দখনা নামৰ পোছাক পিন্ধে এটা আসলে মহিলাসকলৰ পোছাক হয় বিকল্প দি আছে দেউৰী ৰাভা বড়ো এণ্ড মিচিং শুদ্ধ উত্তৰ হ'ব বড়ো মহিলাসকলে যেটো সাজ পিন্ধে বড়ো যেটো পৰম্পৰাগত যেটো সাজ তাৰ নাম হৈছে দখনা Question number 27 In which year Satriya Nritya got the recognition as one of the 8 classical dances of India কোন চনত সত্ৰীয়া নৃত্যই ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্যৰ এটা নৃত্য হিচাপে স্বীকৃতি লাভ কৰে বৰ্তমান ভাৰতত যিখিনি ক্লাসিক্যাল ডান্স আছে তাত কিমানটা আছে 8 ক্লাসিক্যাল ডান্স আছে আৰু 8 ক্লাসিক্যাল ডান্সৰ ভিতৰত অসমৰ সত্ৰীয়া নৃত্য এটি নৃত্য হয় এই সত্ৰীয়া নৃত্যই শাস্ত্ৰীয় নৃত্য হিচাপে কেতিয়া স্বীকৃতি লাভ কৰিছে শুদ্ধ উত্তৰ হ'ব ইন দ্য ইয়াৰ 2000 চনত সত্ৰীয়া নৃত্যই ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্যৰ এটা নৃত্য হিচাপে স্বীকৃতি লাভ কৰে অপচন এ আমাৰ শুদ্ধ উত্তৰ হ'ব Question number 28 Name the place of Assam where Bare Sohoriya Bhavna festival celebrated অসমৰ কোন ঠাইত বাৰে সোহৰীয়া ভাওনা উৎসৱ পালন কৰা হয় বিকল্প দি আছে হাজু মাজুলী জামুগুৰিহাট এণ্ড বৰপেটা আৰু শুদ্ধ উত্তৰ হ'ব অপচন সি জামুগুৰিহাট গতি এইখিনি আছিল আজিৰ প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰ আপোনালোকে চাই আছে আৰ্ট এণ্ড কালচাৰ সম্পৰ্কে আৰ্ট এণ্ড কালচাৰ অফ আসাম অসমৰ কলা আৰু সংস্কৃতি সম্পৰ্কে আমি কিছু কথা আমি এই ভিডিঅ'ৰ জৰিয়তে জানিলো আপোনালোকে এই ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকে পৰৱৰ্তী ভিডিঅ'টো কি বিষয়ত হোৱাটো বিচাৰে আপোনালোকে জনালে নিশ্চয়কৈ ভাল পাম আৰু মই সেই বিষয়ে ভিডিঅ'টি প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টি চাওক এটা আৰু এটা কথা আছিল যে জামুগুৰিহাটত এই ফেষ্টিভেলটো 1797 চন 98 চনৰ পৰা আৰম্ভ হৈছে মানে 200 বছৰতকৈ পাৰ হৈ গৈছে বন্ধু বান্ধৱীসকল আপোনালোকে আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো অশেষ ধন্যবাদ